আপোনালোকৰ পৰা আজি আমি দুটামান ইস্যু লৈ পেলাই এই প্ৰেছ মিটটো অৰ্গেনাইজ কৰা হৈছে। এইটোৱে হ'ল আপোনালোকে জানে কাৰেণ্ট যেনেকি ইস্যু আমাৰ যেনেকি আবেদনত আমাৰ আবেদন মৰ্মে মাননীয় গুৱাহাটী হাইকোৰ্টে যেনেকি দুবাৰকৈ ইলিগেল ইনক্ৰচাৰক ট্ৰাইবেল বেগৰ পৰা ইভিকশ্যন কৰাৰ কাৰণে অৰ্ডাৰ দিছিলে। সেই অৰ্ডাৰ অনুসৰি অসম চৰকাৰে চাউথ কামৰূপ ট্ৰাইবেল বেল এণ্ড ব্লকৰ পৰা কিছুমান ইলিগেল ইনক্ৰচাৰ ইভিকশ্যন কৰিছে। সেই কাৰ্যক আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চৰকাৰক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে আমি আজি আপোনালোকৰ দ্বাৰা অসম চৰকাৰক এটাই অনুৰোধ কৰিব বিচাৰোঁ, কিয়নো আমি খালি 2012 চনৰ পৰা অনাৰেবল গুৱাহাটী হাইকোৰ্টত খালি এটা বেল ব্লকৰ কাৰণে এটা বেল্টৰ কাৰণে আমি ফাইট কৰা নাই। আমি আইন ইউজ কৰিছোঁ আমাৰ অসমত থকা 47 ট্ৰাইবেল বেল এণ্ড ব্লকৰ পৰা যিমানবিলাক ইলিগেল ইনক্ৰচাৰ আছে ইহঁতৰ সকলোকে উচ্ছেদ কৰিব লাগে অতি শীঘ্ৰে। লগতে আমি অনুৰোধ জনাম যে ইহঁতক উচ্ছেদ কৰাৰ পিছত আমাৰ মাটি আমাক ঘূৰাই দিব লাগে, ট্ৰাইবেলৰ মাটি ট্ৰাইবেলক ঘূৰাই দিয়ক। আৰু লগতে আমি দেখা পাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা বেলেগক নহয় আমাৰ ট্ৰাইবেল মানুহক বিভিন্ন জাগাৰ পৰা ইভিকশ্যন কৰাটো আমাৰ দৃষ্টিগোচৰ হৈছে। ফৰ এক্সাম্পল নলপাৰাত, গুৱাহাটী নলপাৰা, কাৰ্বি আংলঙত, তাৰপিছত আকৌ হিল হাকু, তাৰপিছত আৰু BTC অঞ্চলৰ ফৰেষ্ট ডিপাৰ্টমেণ্টতো এনেকুৱা ইভিকশ্যনটো আমাৰ এগেইনষ্টত ট্ৰাইবেলৰ এগেইনষ্টত চলি থাকে। সেয়েহে আমি আজি অনুৰোধ জনাম আপোনালোকৰ দ্বাৰা যেন এনেকুৱা ট্ৰাইবেলক উচ্ছেদ কৰা কাৰ্যটো বন্ধ কৰিব লাগে। লগতে আৰু এটা কথা কম, আমি যিহেতু চেপ্টাৰ 10 মতে আসাম লেণ্ড ৰেভিনিউ ৰেগুলেটৰিং এক্ট মতে মানে এই এক্টৰ 164 ক্লজ B মতে ইয়াত কোৱা আছে, এইটো হয়, ইয়াৰ মতে কোৱা আছে যে যোনে মাটি বিক্ৰী কৰে, ধৰক ট্ৰাইবেল মানুহ এজনে যদি নন ট্ৰাইবেল মানুহক ট্ৰাইবেল বেল্টৰ মাটি যদি বিক্ৰী কৰে তেখেতে 6 মাহ জেল হয় আৰু 1000 টকা জৰিমনা দিব লাগে। এইটো হ'ল 50 চনৰ আইন, 1950 চনৰ আইন। যদি আপুনি এতিয়া কম্পেয়াৰ কৰে, আমি যদি এতিয়া কম্পেয়াৰ কৰোঁ, তেতিয়া 1000 টকা আৰু আজি আমি মিনিমাম ধৰি 10 লাখ টকা হ'ব। তো সেই হিচাপে এই আইনটো কাৰ্যকৰী কৰিব লাগে। আৰু যিসকল নন ট্ৰাইবেলে ট্ৰাইবেলৰ মাটি কিনি পেলাই আমাৰ নন ট্ৰাইবেলৰ মাটি কিনি পেলাই আমাৰ এই ট্ৰাইবেল বেল এণ্ড ব্লকত বসবাস কৰি আছে, সিহঁতেও 6 মাহ জেল আৰু এনেকুৱা জৰিমনা 1000 জৰিমনা ইহঁতক দিব লাগে। তো সেই আইনটো অতি সোনকালে অসম চৰকাৰক আমি অনুৰোধ জনাওঁ যে এইটো প্ৰণয়ন হ'ব লাগে।